আমাৰ বৰহলা গাঁও আপুনিও আহিলে ভাল লাগিলে। সমস্ত বৰহলা গাঁও আদি কৰি গোটেই বৰহলা গাঁও এৰিয়া মানুহ আহি তিলনী গাঁওবোৰ সকল আহি গোটেই তিলনী আমাৰ আজি উৎসৱা। নমস্কাৰ, মোৰ নাম চেগিন্দ শইকীয়া। আজি মোৰ দেউতা তথা বৰহলা গাঁৱৰ সামাজিক গাঁওবুঢ়া শ্ৰী অতুল শইকীয়া বৃহস্পতিবাৰে যোৱা বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 6মান বজাত আমাক এৰি পেলাই সদ্যহতে মই সকলো লোকে নমস্কাৰ জনাইছোঁ। সকলোৱে মিলিত হৈ তেখেতৰ আমাৰ যিখিনি সামাজিক পৰ্ব আছিলে পূৰ্বপুৰুষৰ নীতি নিয়মবিলাক আমি লৈ পেলাই আমি তেখেতৰ আত্মাৰ সদগতিৰ অৰ্থে আমি তিনিদিনীয়া তিলনী পৰ্ব সমাপ্ত কৰিলোঁ। আজি আমাৰ এই তিলনী অনুষ্ঠানত সকলোলৈকে আমাৰ মঠ সম্প্ৰদায় আৰু এটা অনুষ্ঠান আছে, সেইটো হৈছে আমাৰ দহা কাজ। গাঁওবুঢ়া হ'লে দহা কাজ অনুষ্ঠান হয় আৰু এই বাকীবিলাকৰ দহা অনুষ্ঠান হয়। আমাৰ এতিয়া দেউতা যিহেতু গোটেই গাঁওখনৰ গাঁও প্ৰধান, লগতে ওচৰ চুবুৰীয়া গাঁওবিলাকতো সহায় সহযোগ কৰি আহিছে। সেয়ে দেউতাক দহা কাজেৰে শেষ বিদায় দিয়া হয় আৰু এই শেষ কাৰ্য দহা কাজখনিলৈ মই সকলোকে আমন্ত্ৰণ জনাইছোঁ। আৰু মোৰ আজি আপোনাৰ চেনেলৰ জৰিয়তেও যদি কিছুমানে গম পোৱা নাই আৰু অনাগত দিনত মই খবৰ জনাম আৰু এই দহা কাজখনলৈ আজি যি আহিছে সেইখিনি নিশ্চয় এই দহা কাজলৈ নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। বিশেষকৈ আমাৰ মট সমাজৰ এই তিনিদিনীয়া তিলনী যিটো উঠন হিচাপে গাঁওবুঢ়া যেতিয়া হোৱা হয় গাঁওখনৰ চলাবৰ কাৰণে, সেই গাঁওবুঢ়া ঘৰত বিশেষকৈ ভাগৱত পাঠ মানে আদি কৰি মানে তিলনীখন হয়। আমি এই তিলনীখন আজি ভাগৱত পাঠ নাম প্ৰসংগ প্ৰায় এতিয়া বৰ্তমান তিলনী ভাত সাজ মোৰ কুটুম ভকত তথা বন্ধুবৰ্গ মৃত্যু কুটুম আদি সকলোকে মিলিজুলি পিছত আমি তিনিদিনীয়া লঘোণীয়া ভাত খুৱাই থৈ আজি খোৱা হ'ব আৰু কুটুম ভকত তথা বন্ধুবৰ্গই ভাত এমুঠি খুৱাই থৈ আমাক কৰি থৈ সেয়েহে এতিয়া ভাতমুঠি আমাৰ ৰাইজে সিজাই আছে। আজি তিনিদিনীয়া তিলনীখন হৈ গ'ল, যিখন আমাৰ একচুৱেলি মানে দুদিনীয়া দহা কৰে। আমাৰ এখন মট সম্প্ৰদায় হিচাপে আমি যিখন আমাৰ যিহেতু দেউতা গাঁৱৰ মেধি গাঁওবুঢ়া আছিলে, গতিকে আমি এখন দহা কাজ নামেৰে এখন আমি সকাম কৰিব লগা হয়। আৰু গতিকে আমি এইখন সকাম কৰিলে আমি বহুত মানুহ নিমন্ত্ৰণ কৰিব লগা হয় আৰু ঠাইৰো আমাৰ বহুত ডাঙৰকৈ প্ৰয়োজন হয়। গতিকে আমি এই তিনিদিনীয়া তিলনীখনতে আজি আমাক মুকলি কৰি দিছে। ভৱিষ্যতৰ যিকোনো আমি সকাম নিকাম কৰিব পৰাকৈ আমাৰ পৰিয়াল বংশ পৰিয়াল সকলোৱে এইটো কথা হ'ল আমাৰ এইটো তিনিদিনীয়া তিলনী মৃতকৰ তিলনীৰ সন্দৰ্ভত এতিয়া বাকীখিনি কাম হৈ গ'ল। এই গৃহস্থক ভাত মুঠি ল'বৰ বাবে আজি তিনিদিন তেওঁলোকে লঘোণীয়া ভাত খোৱা নাই। সেই গতিকে ভাত মুঠি ল'বৰ কাৰণে আমি কুটুম ভকতৰ পৰা আৰম্ভ কৰি ওচৰ চুবুৰীয়া জ্যেষ্ঠ কনিষ্ঠ সকলোৱে লগ লাগি গৃহস্থক ভাত এমুঠি খুৱাই থৈ যোৱা হ'ব। এতিয়া আমাৰ আইটেম চলি আছে ইয়াত, এইটো আমি ভাত বুলি নকওঁ, চাউল আৰু সেইখন আমি চব্জি বুলি নকওঁ, পাচলি। সেইটোৱে মেইন প্ৰগ্ৰেম সেইটোৱে আৰু তাকে আপুনি কিবা ক'ব নেকি? আজি আৰু আমাৰ এই গৃহত এই যোৱা 3 দিনৰ আগত বিদায় মাগিছে। তেওঁ আজি তিলনী সম্পূৰ্ণ হ'ল। তদুপৰি আজি আমাৰ এই চকভানীৰ পুত্ৰ দুজন আমাৰ আটা কুটুম, তেওঁলোকক আজি এই চাউল মুঠি আৰু পাচলি তৈয়াৰ কৰি পেলাই তেওঁলোকক আপ্যায়ন কৰিব
এই আয়োজনটো ব্যৱস্থা কৰে। দাদা আছো দেই কিবা এটা কৰে মই আছো মই দাদালৈ খবৰ কৰিম আজি ঢুকুৱালং দেই বিহু বহিব মই একেবাৰে আগলৈ পাতত দিছে নেকি আগলৈ নতুন চাহ আছিলে আগতে নতুন চাহ তাত আছিলে ধৈয়া চাহ আহিলে ভালে ন হ'ব তো আকৌ বৰ নাকিব তোৰ কথা আকৌ চৌ মোকলাব আছে আমি কেঁচা কোনোবাই আমি আকৌ চৌ মোকলাব আছে আমি কেঁচা কোনো ভাৱে যিটো আমাৰ তিলনীয়া ভাত সেই ভাতমুঠি আজি এতিয়া সবেজনে ঘৰুৱালী মিটু কুটুমে চবে লগ লাগি এসাঁজ চৌ মোকলাও হৈছে এসাঁজ খোৱাও হৈছে এইফালে আমাৰ কুটুম পানীটো ঢালি দিবা মোবাইল জাল পানীখিনি দি আছে আৰু হ'ব ইমানখিনি যিমানখিনি দিছে 3 দিনৰ তিলনীত আমি তেওঁলোকৰ বংশৰ পৰিয়ালৰ সৈতে সকলোকে আমি অন্নমুঠি আগবঢ়াইছোঁ আমাৰ কুটুমসকলক আমি অন্নমুঠি খুৱাই আজি এই 3 দিনৰ তিলনী দিনটো সমাপন কৰিছোঁ ঠিক আছে আৰু এজন ভাইটি তুমি ডাঙৰ পুতু ধুনীয়া ডেকা ল'ৰা দেই ধুনীয়া ডেকা ল'ৰা আমাৰ পুতু আহিব নালাগে